যোৰহাটত বিহুৰ বিশেষ কৰ্মশালা অংশগ্ৰহণ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ। ৰাজ্য চৰকাৰে বিহুক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত কৰাৰ পাছতেই যোৰহাটত আজিৰে পৰা আৰম্ভ হৈছে শিক্ষক কৰ্মশালা। বিহু সুৰক্ষা সমিতিৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচীত বিহুত ব্যৱহৃত বাদ্য, ঢোল, পেঁপা, গগনা আদিৰ নিৰ্মাণশৈলী আৰু বজোৱাৰ কৌশলৰ লগতে বিহুৰ লোকচাৰ আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। যোৰহাট জিলাৰ আমাৰ সহযোগ আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমাৰ তিনিদিনীয়াকৈ ইয়াত কালিৰ পৰা হৈছে 10, 11, 12 ডিচেম্বৰ আমি শিক্ষক প্ৰশিক্ষণৰ কাৰ্যসূচী এটা ইয়াত চলি আছে আৰু কালি আমাৰ বিষয়সমূহৰ ওপৰত যথেষ্ট আলোকপাত হৈছেই। শিক্ষকসকলৰ সহযোগটো ধুনীয়াকৈ আমি পাইছোঁ ইয়াত। আজিও আমাৰ 9টা বজাৰ লগে লগে আমাৰ কাৰ্যসূচীখিনি আৰম্ভ হৈছে আৰু ঢোলৰ পৰা মুকলি বিহু, গাভৰু বিহু, আমাৰ হুঁচৰি গোটেই প্ৰদৰ্শনখিনি আমাৰ ইয়াত হৈছে। কেনেকুৱা ধৰণৰ কি কৰিব লাগিব, কি কথা শিক্ষকসকলক অৱগত কৰা হৈছে আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজৰ পৰাও আহি পেলাই আমাৰ লগত সেইখিনি দিশত সহযোগ কৰিছে। বিভিন্ন ধৰণৰ প্ৰশ্নৰ তেওঁলোকে অৱতাৰণা কৰিছে, তাৰ সঠিকভাৱে সকলো উত্তৰবিলাক দিয়া হৈছে আৰু লোকাচাৰৰ ওপৰত, লোকবিশ্বাসৰ ওপৰতো এইখিনি দিশতো আজি আমাৰ আলোকপাত হৈ গৈছে আৰু এই অনুষ্ঠানভাগি আমাৰ কাইলৈলৈকে চলিব আৰু কাইলৈ আমাৰ সামৰণি হ'ব। সামৰণিত সকলোৱে সহায় সহযোগ কৰি আমি শেষত অকণমান গোটেইসমূহে আমি হুঁচৰি পৰা আদি কৰি গোটেইখিনি আমাৰ অকণমান প্ৰদৰ্শন হ'ব আৰু ভাল লাগিছে। এইটো কেন্দ্ৰীয় কমিটিৰ বহুত দিনীয়া প্ৰচেষ্টা ইয়াত সফল হৈছে বুলি পেলাই আমি ক'ব লাগিব আৰু শিক্ষা সাংসদে গোটেই দিশবিলাকৰ ওপৰত গোটেই দিশটো বিহু সুৰক্ষা সমিতি অসমৰ ওপৰত ন্যস্ত কৰিছে। অন্তৰ্ভুক্ত হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম দ্বিতীয় বৰ্ষত এতিয়া পৰীক্ষাবিলাক আহি আছে। সেইকাৰণে পৰীক্ষাবিলাকত শিক্ষকসকলক কেনেকুৱা ধৰণৰ পাঠদান কাৰ্যসূচীৰ পৰা প্ৰেক্টিকেলৰ গোটেই বিষয়বিলাকৰ ওপৰত তেখেতসকলক জ্ঞানটো দিয়া হৈছে আৰু তেখেতসকল উপকৃত হৈছে বুলি মই ভাবোঁ। যথেষ্টখিনি আমি সহায় সহযোগ পাইছোঁ আৰু ভৱিষ্যতে এই নতুন প্ৰজন্মবিলাকক যিসকলে আমাৰ বিহু বিষয়টো লৈছে তেখেতসকলে যথেষ্ট ইয়াৰ পৰা উপকৃত হ'ব বুলি পেলাই ভাবোঁ। শিক্ষকসকল নিযুক্তি হৈছে নেকি? শিক্ষকসকল নিযুক্তি হোৱা নাই। শিক্ষকসকলক বৰ্তমান সেই দিশবিলাক কেনেকুৱা ধৰণৰ পৰীক্ষাটো ল'ব লাগিব, থিয়ৰিয়ে হওক প্ৰেক্টিকেলে হওক, আমাৰ সমল ব্যক্তি হিচাপে বহুতকেইজন মানুহ আহিছে। শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত সচিব কমলজ্যোতি গগৈদেৱ, আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা প্ৰদীপ নেওগ, আমাৰ প্ৰবীৰ দত্ত ডাঙৰীয়া উপসভাপতি, কেন্দ্ৰীয় উপসভাপতি, আইন উপদেষ্টা আমাৰ শইকীয়া ডাঙৰীয়া, ৰোহিণী শইকীয়া ডাঙৰীয়া, সকলোৱে প্ৰচেষ্টাত এই আমাৰ দুদিনীয়া কাৰ্যসূচী এতিয়া আমাৰ বিৰতি পৰ্ব হৈছে, আহাৰৰ পৰ্ব হৈছে। সকলো আমাৰ তালৈ যোৱা হৈছে। ইয়াৰ পিছৰ কাৰ্যসূচী আৰু আছে। আমাৰ পেপাৰ পৰা কেনেকৈ বনায়, গগনা, পেঁপা, সুতুলি গোটেই দিশবিলাকৰ ওপৰত আলোকপাত হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।